আপুনি ক'ৰ পৰা আহিছে? মই এলেংমৰা। আপোনাৰ ঘৰ কি হৈছে? এলেংমৰাতে। এলেংমৰাতে ন? এতিয়া যে আহিছে আপোনাৰ ঘৰৰ অৱস্থা বেয়া নেকি? অৱস্থা বেয়া, পানী সোমাইছে। কিমান সোমালে পানী? পানী মানে চোতালত ইমানখিনি হৈছে। অঁ, একঁকাল। একঁকাল হ'ল। এতিয়া ক'ত যাব আপুনি? এই ছোৱালীয়ে আগবঢ়াবলৈ আহিছে। এতিয়া আছে ক'ত? আপুনিতো আপোনাৰ ঘৰত একঁকাল পানী হৈছে, আপুনি আছে ক'ত? আছে ক'ত মানে আমাৰ পকা দুটা ষ্টেপ আছে, সেইটোতহে আমি এতিয়া আছোঁ পকাটো। আৰু খোৱা বোৱাটো কেনেকৈ হৈছে? খোৱা বোৱাটো আমি গেছটোৰ ওপৰলৈ তুলি ল'লোঁ, তাতে খোৱা বোৱা কৰিছোঁ। হ'ব। হয়, মোৰ নাৰ্চাৰীখন সম্পূৰ্ণৰূপে এতিয়া পানীৰ তলত আছে। বহুতো পুলি মই কাটিং কৰি থৈছিলোঁ, চবৰে শিপা লাগি আছিলে, সেইখিনি এতিয়া বৰ্তমান পানীৰ তলত। আৰু এনে বহুত মাদাৰ গছো আছে মোৰ ঘৰখনত, সেইখিনিও মাদাৰ প্লেণ্টখিনিও অনিষ্ট হৈছে। আৰু এই ক্ষেত্ৰত মই চৰকাৰক এটাই জনাম যে তেওঁলোকে আহক, প্ৰশাসনৰ বিভাগে আমাক চাওঁকি কেনেকৈ আমাৰ গোটেই অঞ্চলটোৰ মানুহখিনি পানীৰ তলত, গৰু গাই পা ধৰি লওক মানুহ সকলোখিনি এতিয়া বৰ্তমান ৰাস্তাত আছে। তেওঁলোকে আহক, তেওঁলোকৰ পদক্ষেপ হাতত লওক, যেনেকৈ পাৰে আমাক অকণমান সহায় সাহায্য কৰিলে ভাল পাম। এটা বিশেষ সমস্যাটো দেখা পাইছোঁ যে খোৱা পানী। হয়, খোৱা পানীটো আমাৰ বহুত প্ৰব্লেম হ'ব এতিয়া, কাৰণ আজিহে পানীটো সোমাইছে। হয়তো আৰু 2-4 দিনৰ পাছত আমাৰ খোৱা পানী বহুত প্ৰব্লেম হ'ব। সেই হেতুকে হয়, লাইনো নাই। সেইকাৰণে প্ৰশাসনৰ বিভাগে তেওঁলোকৰ কামখিনি আগবঢ়াই নিলে ভাল পাম। এতিয়া আমি বৰ্তমান আমাৰ ভেটিটোহে ওলাই আছে, বাকী বাৰীৰ সকলো শস্য ফচল আমাৰ চবেই গ'ল, নাৰ্চাৰী গ'ল, পুখুৰী মাছ গ'ল, কঠীয়া গ'ল, পথাৰ গ'ল, মানে ৰুইছিলে আমাক 3-4 বিঘা মাটি, সেয়া গ'ল। এতিয়া আমাৰ উপায় নাইকিয়া হৈছে, প্ৰায় নষ্ট। 4 চনতে পানী আহিছিলে, আমি তেতিয়া গম পাইছিলোঁ। মথাউৰিটো বহুত দুৰ্বল, মথাউৰিটো তেতিয়াৰ পৰা এচপা মাটিও পৰা নাই, ভোগদৈ মথাউৰি। তেতিয়া এঠাইত ভাগিছিলে, এতিয়া কিন্তু 3-4 ঠাইত ভাগিছে। সেইকাৰণে চৰকাৰৰ হেমাহিৰ কাৰণে আমাৰ এইবিলাক হৈছে বুলি আমি ভাবোঁ। একে ৰাতিতে আমি কালিলৈকে একোৱে হোৱা নাই, একে ৰাতিতে আহি, আৰু বিশেষকৈ আমাৰ ভোগদৈখন বাম হৈ গ'ল। ভোগদৈখন খনাহেঁতেনো মানে আমাৰ বহুত উপকাৰ হ'লহেঁতেন। বাম হৈ যোৱাৰ কাৰণে পানীটো উফন্দি গৈছে, সেইকাৰণে হৈছে এনেকুৱা। এতিয়া আমাৰ বহুত ক্ষতি হৈছে। এই ক্ষতিপূৰণবিলাক এতিয়া কেনেকৈ কি হয়, চৰকাৰে কি ব্যৱস্থা হাতত লয় আমি নাজানো। বিশেষকৈ আমাৰ খাজানাৰ পৰা আদি কৰি গোটেইখিনি আমাৰ চব এতিয়া বৰ্তমান ৰোৱাবোৰ পানীৰ তলত। আমি আপোনালোকে ইতিমধ্যে আহি দেখিছে যে এলেংমৰা দাঁতি কাষৰীয়া প্ৰায় 15খন গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে। আৰু আমি ভোগদৈ এনেকুৱা ভয়াৱহ ৰূপ আগতে প্ৰত্যক্ষ কৰা নাছিলোঁ, এই প্ৰথম আমি দেখিছোঁ। আৰু তাৎক্ষণিকভাৱে হোৱাৰ কাৰণে মানুহে কোনো আগতীয়া প্ৰস্তুতি নাছিল। নেৰানেপেৰা বৰষুণত আগতো এনেকৈ পানী হৈছিল, কিন্তু মানুহে যথেষ্ট সময় পাইছিল। এইবাৰ যিহেতু ৰাতি আপোনাৰ 2টামান বজাতে ভাগিছে মাথাউৰি, গতিকে মানুহে তাৎক্ষণিকভাৱে সময় নাপালে। তথাপিও আমাৰ বহুত কিবা ক্ষয়ক্ষতি হোৱা আমাৰ এতিয়ালৈকে খবৰ আমি পোৱা নাই। ৰাইজে পশুধন আৰু নিজৰ জীৱন বিপদাপন্ন কৰি হ'লেও পশুধন নিজৰ জেগাত ওখ জেগাত আনি পেলাই অৱস্থান কৰিছে। এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে যে ইয়াত খোৱাপানীৰ ভীষণ সমস্যা হৈছে। এতিয়া পৰিস্থিতিত গোটেই যিখিনি উৎসৰ পৰা ৰাইজে বিশুদ্ধ খোৱাপানী আহৰণ কৰে, সেই উৎসখিনি ইতিমধ্যে পানীত ডুবি পৰিছে। আৰু আমাৰ দৃষ্টিগোচৰ হৈছে যে জিলা প্ৰশাসনৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা নাই। গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীকো আমি আহ্বান জনাইছোঁ। তেখেতে ইতিমধ্যে কালি এটা ফেচবুক পোষ্ট দিয়া আমাৰ পৰিলক্ষিত হৈছিল, কিন্তু তেখেতে ফেচবুক পোষ্ট দিয়াৰ পিছতো জিলা প্ৰশাসনে তেনেকুৱা কোনো তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ, অতি সোনকালে এই বানাক্ৰান্ত ৰাইজক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰক। আৰু যিসকল শিশুৱে ইতিমধ্যে আহি পেলাই ওখ স্থানত ধৰ্মীয় অনুষ্ঠানেই হওক বা অন্যান্য ওখ স্থানত আহি অৱস্থান গ্ৰহণ কৰিছে, তেখেতলোকে ইতিমধ্যে একো খাবলৈ পোৱা নাই ৰাতিপুৱাৰ পৰা। যিহেতু গোটেই প্ৰক্ৰিয়াটো ৰাতিয়ে হ'ল, গতিকে এই মুহূৰ্তত মই সকলো জিলা প্ৰশাসনৰ ব্যক্তিক আহ্বান জনাইছোঁ, তেখেতলোকে আহক ইয়াত আৰু শিশুসকলক অন্ততঃ কিবা দিয়াৰ ব্যৱস্থা কৰক, আৰু বানাক্ৰান্তসকলৰ মাজত থাকি ৰাইজক বিশুদ্ধ খোৱাপানী দিয়াৰ ব্যৱস্থা কৰক। আমি ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে যে আমাৰ চিকিৎসা কৰ্মীসকল আহি ইয়াত উপস্থিত হৈছে। তেখেতলোকৰ ভাৱে চিকিৎসাৰ যিখিনি ব্যৱস্থা সেইখিনি কৰা আমাৰ পৰিলক্ষিত হৈছে। মই তেখেতলোককো ধন্যবাদ জনাইছোঁ। আৰু এই বানাক্ৰান্ত অঞ্চলত আহি আপোনালোকে যে এই ৰাইজৰ দুৰ্গতি দেখুৱাইছে, মই এই মুহূৰ্তত আপোনালোককো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। ধন্যবাদ।